I welcome all of you. মই সকলোকে স্বাগতম জনাইছো এই ক্লাছ 3 লৈ। গুড ইভিনিং। আজি এই যোনটো আমি এটা ব্যতিক্ৰমী এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছো, ইনিচিয়েটিভটোৰ আজি আৰম্ভণি। চ' য়েছ, গুড ইভিনিং এভৰিৱান, গুড ইভিনিং। চ' মই ইমান টেক ফ্ৰেণ্ডলি নহওঁ, তথাপিও চেষ্টা কৰিম তোমালোকক মানে ধৰা যোনটো কি বুলি কয় আমাৰ যোনটো এইটো টেকন'লজিৰ লগত মানে ধৰা আগুৱাই যাবলৈ চেষ্টা কৰিম বাৰু। চ' আজি বিশেষ দেৰি নকৰি উইদাউট ফাৰ্ডাৰ ডিলে মই আছাম হিষ্ট্ৰীৰ ফাৰ্ষ্ট ক্লাছটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। চ' আশা কৰোঁ তোমালোকে লাভান্বিত হ'বা। আৰু তাৰে আগতে at the very beginning I just wanted to wish all of you a very happy new year 2025. আশা কৰোঁ যে আগন্তুক বছৰটোৱে তোমালোকৰ বাবে সকলোৰে বাবে কঢ়িয়াই আনক যাতে অনাবিল আনন্দ আৰু সুখৰ বাৰ্তা। তো তাৰে কামনাৰে আজিৰ এই ছেশ্যনটো আমি আৰম্ভ কৰিম। অ'কে, চ' আমি পঢ়িবলৈ গৈ আছোঁ। আৰু এটা কথা, so at any given point in time, if you feel that you want to ask me something, যদি তোমালোকৰ মনলৈ কিবা ডাউট আছে, অ'কে, আননেচেচাৰী প্ৰশ্ন নুসুধিবা কাইণ্ডলি, মোৰ মানে বিনম্ৰ অনুৰোধ। কিন্তু যদি কিবা ডাউট থাকে, যদি কিবা সুধিব লগা থাকে, তোমালোকে এবাৰ নহয় 100 বাৰ সোধা, কোনো প্ৰব্লেম নাই। অ'কে, ইন কেছ অফ ডাউটছ বা যদি কিবা এনেও যদি সুধিব লগা থাকে, প্ৰিপাৰেশ্যন কেনেকৈ কৰিম, সেইবিলাক তোমালোকে বেলেগকৈ মোক সুধিব পাৰা। কিন্তু যদি উইথ ৰেচপেক্ট টু দ্য ক্লাছ, মই যোনখিনি ক্লাছত পঢ়াম সেইখিনি সন্দৰ্ভত যদি কিবা ডাউট থাকে, তোমালোকে মোক নিশ্চয় সুধিব পাৰা ক্লাছটোৰ মাজতে। আৰু মই ভাল পাম, মোৰ ক্লাছেছবিলাক মই সদায় ইণ্টাৰেক্টিভ থওঁ, যাতে আৰু মই বিশ্বাস কৰোঁ যে ইণ্টাৰেকশ্যনৰ যোগেদি ময়ো তোমালোকৰ পৰা কিবা নহ'লে কিবা শিকিম, হয়নে? চ' অন ডেট নোট, লেট মি ষ্টাৰ্ট দ্য ফাৰ্ষ্ট ক্লাছ অফ দিছ পাৰ্টিকুলাৰ ইনিচিয়েটিভ। এতিয়া চোৱা, আছাম হিষ্ট্ৰী বুলি ক'লে এক ছেকেণ্ড, মই অকণমান কথা এটা কৈ লওঁ। যি কোনোবাই যদি ছাৰক দেখা পোৱা নাই, তেন্তে আপোনালোকে মানে এই ছাৰৰ যিটো কৈ আছে প্ৰফাইলটোত গৈ পিনি পিন কৰি ল'ব দেই। নতুন কেণ্ডিডেট কোনোবাই সেই প্ৰব্লেমটো পায়। যদি আপোনালোকে এতিয়াও ছাৰক দেখা পোৱা নাই, কোনোবাই ছাৰৰ ভিডিঅ'টো, তেন্তে আপোনালোকে ছাৰৰ প্ৰফাইলটোত গৈ পিন কৰি ল'ব। তেতিয়া বেলেগ একো ডিষ্টাৰ্বেঞ্চ নাহে, অনলি মানে ছাৰে যিখিনি কৈ থাকে বা সেই পিনৰ ভিডিঅ'টো চিম্বলটোৰ কথা কৈ দিয়া, কিন্তু হয় হয় পিনৰ আইকনটোৰ কথা কৈ দিয়া, মানে কোনটো অঁ আইকন অঁ সেই আপোনালোকে চাব, আপোনাৰ পিন যিটো আমি লগাওঁ যে, সেই পিনৰ চিম্বল এটা আছে, তাতে ক্লিক কৰি দিলেই হ'ব। যদি কোনোবাই দেখা পোৱা নাই দেই, বা গ্ৰুপতো জনাব পাৰে। ঠিক আছে, ছাৰ, কণ্টিনিউ। অ'কে, সীমা দাস প্ৰগতি গগৈ হাত দাঙিছে। এক ছেকেণ্ড, তোমালোকে কিবা প্ৰব্লেম ফেচ কৰিছা নি? সীমা দাস, প্ৰগতি গগৈ আৰু ওৱান মোৰ হেভ ৰেইজ হেণ্ডছ বুলি দেখুৱাইছে। সুধিব পাৰা, যদি কিবা কুৱেশ্যন আছে তোমালোকৰ সুধিব পাৰা। অ'কে, সুধিব হ'লে মাইক্ৰফোনটো জাষ্ট কি বুলি কয়, এতিয়া অফ হৈ আছে, অন কৰি মোক সুধিলেই হ'ল। সোধা। অ'কে ফাইন। অ'কে, চ' যদি কোনোবাই যদি প্ৰশ্ন শুনিম বুলি ভাবা, মাইক্ৰফোনটো অন কৰি সুধিলেই হ'ল, আৰু এবাৰ আনচাৰ পোৱাৰ পিছত আকৌ এবাৰ মাইক্ৰফোনটো কাইণ্ডলি তোমালোকে অফ কৰি দিলে হ'ল। অ'কে, চ' আহা আমি আজি ক্লাছটো আৰম্ভ কৰোঁ। চ' আছাম হিষ্ট্ৰী বুলি ক'লে প্ৰাইমেৰীলি আমি এইটো জানিব লাগিব, একেবাৰে আৰম্ভণিতে আছাম হিষ্ট্ৰীক আমি দুটা ভাগত আমি ভগাব পাৰোঁ। অ'কে, থুলমূলকৈ ক'বলৈ গ'লে আছাম হিষ্ট্ৰীক আমি দুটা ভাগত আমি ভগাব পাৰোঁ। ফাৰ্ষ্ট পাৰ্টটো হৈছে ট্ৰেডিশ্যনেল পাৰ্ট অফ আছাম হিষ্ট্ৰী বুলি কওঁ মই। অ'কে, আমি কি বুলি কওঁ? ট্ৰেডিশ্যনেল পাৰ্ট অফ আছাম হিষ্ট্ৰী, ফাৰ্ষ্ট পাৰ্টটো। আৰু দ্বিতীয় পাৰ্টটোক আমি কওঁ পলিটিকেল ফেজ অফ আছাম হিষ্ট্ৰী বা পলিটিকেল হিষ্ট্ৰী বুলি কওঁ। অ'কে, দীপাঞ্জল মালাকাৰ, প্লিজ ইউজ বাইলিংগুৱেল। অ'কে, চ' ফাৰ্ষ্ট অফ অল মই তোমালোকক সুধিম। চ' ক্লাছটো মই অসমীয়াটো কৰিম, আৰু এতিয়া কাৰণ আমাৰ মাজত এনেকুৱাও কিছুমান ব্যক্তি আছে যিসকলে হয়তো অসমীয়া ইমান ভালকৈ বুজি নাপায়, চ' সেইসকলৰ বাবে মই মাজে মাজে ইংৰাজীটো ক'ম। চ' আই উইল টক ইন বোথ দ্য লেংগুৱেজেছ। অ'কে, আই হোপ অল অফ ইউ আৰ অ'কে উইথ ডেট। সকলোৱে ইংৰাজী বুজি পোৱা আৰু সকলোৱে চাগে অলপ চলপ অসমীয়াও বুজি পোৱা। অ'কে, অসমীয়াটো আমি বুজি পাবই লাগিব, আমি যিহেতু অসমত আছোঁ। কিন্তু তাৰে লগে লগে মই মাজে মাজে ইংৰাজীটো ক'ম, সেইসকলৰ বাবে যিসকলে একেবাৰে অসমীয়া বুজি নাপায়। চ' চোৱা, আছাম হিষ্ট্ৰী মই তোমালোকক কি কৈ আছিলোঁ, আৰু আমি ইংৰাজীও শিকিব লাগিব দেই, কাৰণ ইংৰাজী আন্তঃৰাষ্ট্ৰীয় ভাষা, আমাক ভৱিষ্যতে হেল্প কৰিব, অ'কে, জীৱনত আগবাঢ়ি যাবলৈ। আছাম হিষ্ট্ৰী কেন বি ডিভাইডেড ইনটু টু পাৰ্টছ বুলি কৈছিলোঁ মই। ফাৰ্ষ্ট পাৰ্ট ইজ ন'ন এজ কি ট্ৰেডিশ্যনেল পাৰ্ট অফ আছাম হিষ্ট্ৰী। প্ৰথম পাৰ্টটোক আমি কওঁ ট্ৰেডিশ্যনেল পাৰ্ট অফ আছাম হিষ্ট্ৰী। এতিয়া ট্ৰেডিশ্যনেল পাৰ্ট অফ আছাম হিষ্ট্ৰী বুলি কিয় কওঁ? ফাৰ্ষ্ট পাৰ্টটোত বা যোনটোক আমি ট্ৰেডিশ্যনেল পাৰ্ট অফ আছাম হিষ্ট্ৰী বুলি কওঁ, সেই পাৰ্টটোৰ আমাৰ হাতত তথ্য নাই, চ'ৰ্চেছ।
আমাৰ হাতত বিশেষ সোর্সেস নাই ঠিক আছে মই সোর্সেস মানে কি তাৰ ওপৰতে আজিৰ ক্লাসটো সো মই আহি আছো তালে কিন্তু তাৰ আগত মই তোমালোকক ডিফাৰেন্সও বুজাই দিও ট্ৰেডিশনাল পাৰ্ট অফ আসাম হিষ্ট্ৰী মানে কি কলো মই that part of Assam history for which we do not have any concrete or important source. Second, ami zuntu phase of, okay, the phase which is known as political history, ba political history of Assam boli zuntu ko, with regard to that part, ba heitu onkhor, Akhom Buronjir he part khinir, amar hatot dher evidence ase, we have got a lot of evidences. Eitwe basis of difference. Yar bhittite ami Assam history, we divide Assam history into two parts, traditional and tumar political history. Etia next let's talk about sources. Is a moi tumalokok etia basis to kolu je kihor bhittit ami bhag bhag koru. Okay, we have to understand no the basis. So azir class to moi dedicate korisu sources of Assam history. First ami etu dia arambho korim Assam history. Okay, ami etu dia patoni melim Assam history আমি বুজি পাব লাগিব যে sources বিলাক এতিয়া sources মানে কি what is the meaning of sources so without sources history will just be like stories without sources history will be a story history will not be history আমি যে history কিমান importance দিও okay history is so very important without sources history will become history will become a combination of facts and our imagination okay আমি যিকোনো বস্তু কল্পনা কৰিব পাৰো সোর্সেস বিলাকে কি কৰে সোর্সেস বিলাকে হিষ্ট্রিক এটা সাইন্টিফিক সাবজেক্ট বনায় বুজি পাইছা সোর্সেস বিলাকে হিষ্ট্রিক এটা সাইন্টিফিক টাচ দিয়ে ওকে যি সকলে সায়েন্স মানে কি সাগে তোমালোকে জানাই হোৱাট ইজ দ্য মিনিং অফ সায়েন্স সায়েন্স অকল ফিজিক্স কেমিস্ট্রি বায়োলজি নহয় সায়েন্স teaches us to ask questions it teaches us to inquire why how এইবিলাক প্ৰশ্ন আমাক সুধিবলে শিকাই সায়েন্সে আৰু সোর্সেস বিলাকেও হিষ্ট্রিত এই কামটোৱে কৰে সোর্সেস বিলাকে সেই কাৰণে হিষ্ট্রিক এটা সাইন্টিফিক সাবজেক্ট বনায় ওকে তোমালোকে সাগে জানি ভাল পাবা বা তোমালোকে আচৰিতো হ'ব পাৰা যে হিষ্ট্রিকও আমি সাইন্টিফিক সাবজেক্ট বুলি গণ্য কৰো history today is considered to be a scientific subject based on what why based because we have evidences ami jikhini kotha ko we have got evidences we have got proof to support whatever we are saying he karone ami history scientific boli ko scientific subject boli gonyo kore manhue aru history scientific subject kihe banay sources am I clear hokole buji paisa this is the meaning of sources ami okhomiyat utkho boli ko sources okay belek belek ghotonar belek sources etia moi kom tumaloko okay next thing that we have to know okay next thing that we have to know sources tumaloke hokole buji paisa sources sources so first topic to ki hobo sources of Assam history okay buji paisa etia swa sources bilakok ami belek okay is my voice breaking Amisha Khalene koise my voice is breaking hokoler babe voice to break hoise niki jintu olop swasun kindly okay আছে তেখেতৰ সাগে কিবা নেটৱৰ্ক ইছ্যু আছে সাগে বাকি okay আছে okay so so আমি sources bilakok belek bhagot ami bhogabo paru there are different kinds of sources so I will talk about those kinds of sources in my class today okay kunubai muk kobo paribane what is the most important source history ami jetia porhu ami jetia buronji porhu ba history porhu উৎস সমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস কোনটো মানে গুৰুত্বপূৰ্ণ মানে কি তোমালোকে বুজি পাইছা নাই যোনটো উৎসক আমি নাকচ কৰিব নোৱাৰো কোনো প্ৰকাৰে আমি মিছা বুলি ক'ব নোৱাৰো যোনবিলাক উৎস যোনটো উৎস 100% সত্য yes Himanshu brilliant answer very good first tote আহিব archaeological source okay Satyam Dole inscriptions pasot ahibo Angelica Nath very good attempt okay manuscripts ebilak ahibo pasot first the most credible source okay credible mane ki bissagjogyo the most credible source is archaeological evidence archaeology now what is the meaning of archaeology mane ki archaeology mane hoise jodi moi okhomia jodi kobole jao khonon karyo what is the meaning of archaeology involves excavation what is the meaning of excavation
আমি মাটি খান্দি মাটিৰ তলত থকা বস্তুবিলাক যে উলিয়াও বা আমি কিবা কিবি ডিস্কভাৰ কৰো সেইটোক আমি আৰ্কিঅলজি বুলি কওঁ আৰ্কিঅলজিৰ আন্ডাৰত কিছুমান ইম্পৰ্টেন্ট টেম্পলছ বা মনুমেন্টছো আহে ওকে আৰ্কিঅলজি বুলি ক'লে দুই ধৰণৰ বস্তু বুজায় ফাৰ্ষ্ট হৈ গ'ল ভগ্নাৱশেষ ৰুইনছ বিলাক ধৰা আগতে আগৰ এটা ষ্ট্ৰাকচাৰ আমি ঘপককে খান্দি 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 পাইছো যেনেকে ফৰ এক্সাম্পল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা আমি মেইনলি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা আমি মেইনলি আৰ্কিঅলজিকেল সোৰ্চেছ বিলাকৰ পৰাই জানো ফৰ এক্সাম্পল some of the most famous cities of Indus Valley civilization, be it Harappa, be it Mohenjo-daro, we have discovered all these cities by excavating. What is the meaning of excavating? Khonon kaijyo. Matir tolot humai goisil. Due to passage of time, ami matir tolor pra ami bisari uliaisu hebilako. So archaeology mane it involves this. Tar poronsi temples, monuments, ancient monuments also form a part of archaeology. Clear? Okay, moi first of all tumalokok bujaisu je what is the meaning of archaeological evidence ba source. Etia moi archaeologic Assam history logot milam je Assam history buji puat amak archaeology keneke help kore. How does archaeology help us? How does archaeology help us with respect to Assam history? Now I will talk about that thing. Okay, so far so good. Hokolwe buji pai asa? Hokolwe buji pai asa? Is everyone with me? Are you guys on the same page? Hokolwe buji pai asa noy? Yes. Okay, tumaloke yes. Satyam Dole, Biki Mohan, Manas Datta. Okay. Abdul Awal. Okay, very good. So first, now let me talk with respect to Assam. Archaeology, right? Can anyone give me an example of what am I talking about? Archaeology. How does archaeology help with respect to Assam history? Can anyone give me any example? আমি অসমৰ কৰবাত খনন কাৰ্য কৰিছো নেকি অসমৰ আমি কৰবাত খনন কাৰ্য কৰিছো নেকি yes আমি বহুত জায়গাত কৰিছো খনন কাৰ্য to start with okay গুৱাহাটীৰ মাজমজিয়াত গুৱাহাটীৰ in the very center of Guwahati right opposite to Digholi Pukhuri there is a site by the name of Ambari archaeological site okay some of you may have seen it তোমালোকে চাগে হয়তো দেখিছা তোমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ গেট খনেদি আমি সোমাই যাব লাগে এন্ট্ৰেন্স একেটাই হয় ভিতৰলে গৈ তোমালোকে তাত লিখা আছে ডাঙৰ ডাঙৰকে আমবাৰী আৰ্কিঅলজিকেল সাইট তাত আমি খনন কাৰ্য কৰিছিলো আৰু তাত আমি এক্সকেভেশন কৰি ওকে এক্সকেভেশন কোনে কৰে আৰ্কিঅলজিষ্ট the people who conduct excavations are known as archaeologists so archaeologists সকলে তাত এক্সকেভেট কৰিছিল আৰু এক্সকেভেট কৰি আমি কি পাইছো সোৱা this is also important archaeology এ কেনেকে হেল্প কৰে তোমালোকে হেতু বুজি পাব লাগিব how does it help us so আমবাৰীত archaeologists সকলে এক্সকেভেশন কৰিছিলে এক্সকেভেশন কৰাৰ পাছত তেওঁলোকে তাত অজস্ৰ innumerable মূৰ্তি পাইছে statues কেনেকুৱা ধৰণৰ statues of Hindu gods and goddesses ভগৱান বিষ্ণুৰ মূৰ্তি পাইছে দেৱী দুৰ্গাৰ মূৰ্তি পাইছে মহাদেৱৰ মূৰ্তি পাইছে আৰু অগণন মূৰ্তি পাইছে অগণন দেৱ দেৱীৰ মূৰ্তি পাইছে অগণন তাৰ মানে কি তাৰ ভিত্তিত because they have found so many statues of Hindu gods and goddesses from that particular spot what does that indicate তেওঁলোকে তাৰ ভিত্তিত কি ক'লে যে আমি যেহেতু এইখিনি বস্তু মাটিৰ তলৰ পৰা ওলাইছে খনন কাৰ্য কৰি পাইছো what does that indicate কোনবাই ক'ব পাৰিবানে এইটো যদি তোমালোকে বুজি পাই যোৱা সোৰ্সেস বিলাকৰ মহত্বও তোমালোকে বুজি পাই যাবা সোৰ্সেস বিলাকে আমাক কিবা এটা বস্তু ক'বলৈ চেষ্টা কৰে কিবা এটা ইন্ডিকেট কৰে এই বস্তুটো কি বোঝায় হিমাংশু সোনোৱাল yes তোমাৰ ঠিক আছে in a way you are right যে it tells us about the religion it tells us about the religious beliefs which were prevalent during that time আৰু এটা কথা দেই আমি যে মাটিৰ তলৰ পৰা এই বস্তুবিলাক যে উলিয়াও with the help of certain scientific okay ক্ষিতিশ কুমাৰ নাথে কৈছে ইয়াত আগতে সভ্যতা সমাজ আছিল ঠিক আছে হেতু বুজাব পাৰে মই তাৰ আগতে তোমালোকক আৰু এটা কথা কৈলো মাটিৰ তলৰ পৰা আমি যেতিয়া বিভিন্ন ধৰণৰ বস্তুবিলাক পাও with the help of science today বৰ্তমানৰ সময়ত বিজ্ঞানৰ সহযোগিতাত আমি এক্স্যাক্টলি ক'ব পাৰো যে কিমান পুৰণা বস্তু কোনটো সময়ৰ বস্তু হয় আমি হেতুকো আমি ক'ব পাৰো আমাৰ হাতত বেলেগ বেলেগ টেকনিক আছে
There are a lot of techniques at our disposal. For example, one of the most popular techniques is known as carbon dating method. Yes, DM, excellent. Carbon dating. Kintu carbon dating or uporonsiu. Carbon dating or uporiu. Aru kisman scientific techniques ase. He scientific techniques bilakor hoyot we can actually date je kiman homoyor hoy ami hetu kobo paru. So আমি যে এই মূৰ্তি বিলাক যে আমবাৰীৰ মই এক্সাম্পলটো দি আছিলো তোমালোকক, আমবাৰীৰ পৰা আমি যিখিনি বস্তু পাইছো, অগণন দেৱ দেৱীৰ মূৰ্তি পাইছো, কাউন্টলেছ statues, মানে কাউন্টলেছ নহয়, but the number is huge, statues of Hindu gods and goddesses. So আমি এক্স্যাক্টলি টাইমো ক'ব পাৰো যে কিমান পুৰণা হয়. So এজনে যে আনসাৰ দিছিলা সেইখিনি সময়ৰ ৰিলিজিয়াছ বিলিফছৰ কথা কয়, that is 100%. ঠিক আছে, সেইখিনি সময়ৰ ৰিলিজিয়াছ বিলিফছৰ কথা কয়, কিন্তু তাতোকৈ ডাঙৰ কথা এটা কি কয় যে সেইখিনি জেগাত আমি ক'ব পাৰো নে, ওকে বহুতে চাগে ভাবি আছা সেই বস্তুটো এইটো ইন্ডিকেট কৰে যে আমবাৰীত বা সেইখিনি জেগাত এসময়ত once upon a time there was a huge temple, নহয় জানো? But that is not the case. ইয়াত আমি কমন সেন্স, আমি নিজে কমন সেন্স লগাব লাগিব. টেম্পল এটা যিমানে ডাঙৰ লাগিলে তোমাৰ মন্দিৰটো হওক, no matter how big the temple is, there cannot be such a huge number of statues inside one temple. এটা মন্দিৰৰ ভিতৰত ইমানগাল মূৰ্তি নাথাকে, ইমানগাল মূৰ্তি কেতিয়াও থাকিব নোৱাৰে. তাৰ মানে কি, it was not a temple. সেই কাৰণে historians বিলাকে, archaeologists and historians believe, they have concluded যে there must have been a statue making factory at that place, মানে workshop. There was a workshop once upon a time in Ambari, at that very place from which we have found all those statues. Am I clear? Workshop, statue bonua workshop, a workshop in which statues were manufactured. Baba, he homoyote Ambari etia he jaga tukrat ami najawe. We do not even go to that place. That place is not at all important for us. Okay, kisman manhuwe jay Guwahati Press Club or tat bhal bhat paয়, okay, কম খৰচত 100 টকাও নলয় চাগে, তোমালোকেও চাগে নিশ্চয় জানিবা, okay, 60 নে 70 টকা লয়, ধুনীয়াকে ভাত এসাঁজ আমি খাওঁ, okay, ভাল লাগে, একেবাৰে ঘৰৰ নিচিনা টেষ্ট, আমি খাওঁ আৰু তাপাই আমি উলাই গুচি হও, আমি অলপ আগবাঢ়িও নাযাও. We don't go a few steps ahead and look at the site where once he existed, a factory existed, and that factory manufactured so many statues of Hindu gods and goddesses. This is how archaeology helps us. Am I clear? Am I clear with the first example? Please let me know, only then I will proceed. বুজি পাইছা নহয় সকলোৱে যে আৰ্কিঅলজিয়ে কেনেকৈ হেল্প কৰে? এক্সামত যদি সোধে, you have to write this. You can give the example of Ambari archaeological site. Okay, আৰু এক্সাম্পল দিব পাৰিবানে তোমালোকে? মই বাৰু কি বুলি কয়, মই বাৰু পাতনি মেলিলো, ঠিক আছে, তোমালোকে আৰু উদাহৰণ দিব পাৰিবানে? Can you give me more examples of how archaeology helps us in the case of understanding Assam history? How does it help us? How does it help us? ক'ব পাৰিবানে? চোৱা, for example, okay, I will give another example. One of the most important archaeological sites in Assam is Surya Pahar, Huijjo Pahar, Suryapahar, Surya Pahar. Who can tell me? I mean, a lot of you can tell me, I'm very sure. Bohote kobo pariba je Huijjo Pahar is located where? Yes, DM, I will talk about Soraido Moidam. Okay, I will talk about Soraido Moidam. Yes, Pragati, Monalisha. Yes, DM, Gwalpara. Huijjo Pahar is in Gwalpara. Huijjo Paharot ami, that is also an archaeological site. Ami Huijjo Paharot hebilak bostu paisu. That will also come under archaeology. Now, what does that site tell us? Kobo paribane? Ami Huijjo Paharot ki paisu? Hebilak sob moi tomalokok I'm giving you examples from the field of archaeology. These are some of the most important archaeological sites of Assam. Yes, Pranab Jodi Bordoloy. So, archaeology with respect to Huijjo Pahar, okay, Huijjo Pahar, Abdul Aziz, তুমি কাইলে তোমাৰ ক্যামেৰাটো অফ কৰি দিয়া দেই, মানে তুমি যদি ভুলত যদি অন কৰিছা ক্যামেৰাটো অফ কৰি দিয়া. Yes, so archaeology helps us in what? Archaeology helps us, মানে তোমাৰ with respect to Huijjo Pahar,
Okay, Abdul Aziz, তুমি kindly audio to off থোৱা. Oh, okay, okay, fine. আৰু যদি তুমি ক্যামেৰাটো ভুলত যদি অন কৰি দিছা অফ কৰি দিয়া. Okay? Anyway, anyway, আচ্ছা, I was talking about সূৰ্য পাহাৰ, হয় নে? So সূৰ্য পাহাৰৰ ক্ষেত্ৰত what have we found? We have found remains of three important religions. We have found remains of three important religions. We have found remains of three important religions: Buddhism, Hinduism, and Jainism. তিনিওটা ধৰ্মৰ আমি কীৰ্তিচিহ্ন বা ভগ্নাৱশেষ পাইছো. For example, Buddhismৰ আমি কি পাইছো? We have found small stupas. Stupas মানে কি? I will teach you if you take admission. If you take admission, I will take you through all these things. Say what is the meaning of stupa? Stupa is a place of worship for the Buddhist people. Buddhist সকলৰ বাবে stupa হৈছে এটি অতি পবিত্ৰ স্থান. Stupas. So আমি সূৰ্য পাহাৰত আমি stupas পাইছো. সৰু সৰু stupas, ধেৰ stupas পাইছো. সূৰ্য পাহাৰত আমি, now let me talk about Hinduism. সূৰ্য পাহাৰত আমি 99,999 টা শিৱলিংগ পাইছো. We have found around 99,999 Shivalingas. বুজি পাইছা? সেই কাৰণে সূৰ্য পাহাৰ is also known as second Kashi. You guys may be knowing it. সূৰ্য পাহাৰ is also known as second Kashi. 99,999 টা শিৱলিংগ পাইছো. That is not funny at all. It's a very serious matter. 99,999. It's not a matter of joke. বুজি পাইছা নাই? তাৰ মানে কি? What does it indicate? What does it tell us? যে সময়ত আৰু চোৱা, সূৰ্য পাহাৰ site is very important. It is older than the Ambari archaeological site. মই যে অলপ আগতে example দিছিলো, Ambari archaeological site. Ambari archaeological site অতকে আৰু বেছি পুৰণা সূৰ্য পাহাৰ. তাত আমি 99,999 টা শিৱলিংগ পাইছো. What does that indicate? যে ancient আসামত, প্ৰাচীন অসমত মহাদেৱক পূজা কৰা বা মহাদেৱ অতি জনপ্ৰিয় আছিল. মানে মহাদেৱৰ পূজা অৰ্চনা বহুত বেছি পৰিমাণে অসমৰ মানুহে কৰিছিল. নহলে 99,999 টা আমি শিৱলিংগ নাপালো হয়. ঠিক তেনেকে জৈন ধৰ্মৰ লগতো জড়িত থকা, okay, we have also found many things which are associated with Jainism at the same place. সেই কাৰণে এজনে কৈছিলে যে তিনটা ধৰ্মৰ, জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ ত্ৰিবেণী সংগম বুলি এজনে কৈছিলে. Yes, we can also say that. বুজি পাইছা মই কি কৈছো? তাৰ পিছত so মই তোমালোকক দুটা আৰ্কিঅলজিক্যাল সাইটৰ এক্সাম্পল দিছো মাত্ৰ. এটা মই দিলো আমবাৰী আৰ্কিঅলজিক্যাল সাইট, তাৰ পাছত মই তোমালোকক কলো সূৰ্য পাহাৰৰ কথা. এতিয়া যদি মই টেম্পলছ আৰু মনুমেন্টছৰ কথা ক'বলৈ যাওঁ, temples বা monuments or কথা ক'বলৈ যাওঁ, because at the very beginning of this class I told you guys that temples or monuments will also come under archaeology, right? Ancient temples, এতিয়া যদি কোনোবা এজনে মন্দিৰ এটা বনায়, that is not very important from the point of view of archaeology. Ancient, that particular temple has to be very old, that particular monument has to be very old. Ancient বা ধৰা আগৰ মানে. For example, all of you must be aware of the fact that recently Soraideo Moidams have earned the recognition of being a UNESCO World Heritage Site. Jana tomaloke? Okay, Soraideo Moidam, tat 90 ta Moidam ase Soraideo Moidamot. Okay, মানে সেই অঞ্চল খিনিত, okay, সেই অঞ্চল খিনিত there are 90 Moidams, and those Moidams have earned a huge recognition from UNESCO pa স্বীকৃতি পাবলৈ সক্ষম হৈছে. UNESCO World Heritage Site হৈ গৈছে Soraideo Moidam. ঠিক আছে, that's a different news. কিন্তু Moidams will also come under archaeology. Moidam বিলাকেও, they tell us a lot of things about the Ahom dynasty. Moidam seo, they give us an idea about the society. They give us an idea about the economy of Assam during the medieval period. Ahom dynasty homoyot, how was the economy? They give us an idea. They also help us understand about the religious beliefs of the Ahoms.
of those times. আহোমসকলৰ যোনবিলাক ধাৰ্মিক বিশ্বাস, আহোমসকলৰ যোনবিলাক বিশ্বাস, আহোমসকলৰ যোনবিলাক নিয়ম নীতি, সেইবিলাকো বুজি পোৱাত আমাক সহায় কৰে মৈদামবিলাকে। মই বুজাই আছো কেনেকে। ওকে, ফৰ এক্সাম্পল চোৱা, আমি পাৰ্ট বাই পাৰ্টকে যাম। ফৰ এক্সাম্পল, তোমালোকে চাগে নিশ্চয় জানা মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। মীৰ জুমলা, ওকে, Mir Jumla was an employee of Aurangzeb. Aurangzeb sent Mir Jumla, he was a commander. Okay, Mir Jumla, he was the governor of Bengal when Aurangzeb sent him to attack Assam and to bring Guwahati under the control of the Mughal Empire. হয় নে? Mir Jumla অসমলৈ আহিছিল। Mir Jumla অসমলৈ অহাৰ পিছত Mir Jumla was also able to capture Gorgaon. Okay, Gorgaon ক'ত আছে? It is about 20 to 25 kilometers from the Sivsagar town. Okay, Gorgaon, য'ত তোমাৰ কাৰেং ঘৰ আছে। So Mir Jumla was able to capture Gorgaon. So মানে ধৰা for around 8 to 9 months Mir Jumla was in Upper Assam. Okay, Gorgaon আছিলে, Gorgaon শিৱসাগৰ সেইখিনি অঞ্চলত আছিলে Mir Jumla আৰু Mir Jumlaৰ সেনা বাহিনী। সেইখিনি সময়ছোৱাত Mir Jumla came to know about the Moidams, যে চৰাইদেউত Moidams আছে। Okay, চৰাইদেউত মৈদাম আছে বুলি Mir Jumla গম পালে। আৰু Mir Jumla অসমলৈ কেতিয়া আহিছিল যদি তোমালোকে সোধা, 1662 Mir Jumla was in Assam. So মই এতিয়া 1662 কথা কৈ আছো। Yes, জয়দেউ সিংহৰ সময়ত 1662 তোমাৰ Mir Jumla আহিছিল। Mir Jumলাই তোমাৰ মৈদাম বিলাকলৈ গ'ল আৰু Mir Jumলাই মৈদাম বিলাক খান্দিছিল। Mir Jumলাই মৈদাম বিলাক কিছুমান মৈদাম এক্সকেভেট কৰা Mir Jumলাই আৰম্ভ কৰিছিল। ওকে, মানে খান্দি Mir Jumলাই চাইছিল যে কিনো আছে ভিতৰত। তেতিয়া তোমালোকে বিশ্বাস নকৰিবা, Mir Jumlai লিখি থৈ গৈছে। Okay, Mir Jumla is said to have found, is said to have তোমার obtained, Mir Jumla is said to have obtained things worth 90,000 rupees at that time. মই তোমালোকক কি কৈ আছো এবাৰ ডাইজেস্ট কৰা বস্তুটো। 1662 খ্ৰীষ্টাব্দৰ কথা কৈ আছো মই, 1662 AD। Mir Jumlai মৈদাম বিলাক খানি কিছুমান বস্তু Mir Jumlai পাইছিলে। সেই বস্তুবিলাকৰ 1662 চনতে ভ্যালু কিমান আছিলে? 90,000 rupees-ৰ ভ্যালু। মানে তোমালোকে ভাবা কিমান ভ্যালুয়েবল বস্তু Mir Jumlai মৈদামৰ পৰা পাইছিলে, মৈদাম বিলাক খানি। তাৰ মানে কি? What is the point I am trying to make here? ইমান যে দামি দামি বস্তু মৈদাম বিলাকৰ ভিতৰত Mir Jumlai পাইছে, তাৰ মানে obviously the Ahom dynasty was doing very good with respect to economy. They were very rich, no? Okay, Ahom Raja সকলৰ ঢেৰ পইচা আছিলে, হেতু ইন্ডিকেট কৰে। There was a lot of money. There was a lot of money that was being spent. So, এই বস্তুটোৱে কি দেখায়? ভালকে বুজি পাইছা আমাক কেনেকে হেল্প কৰি আছে? Mir Jumlai যে আহি প্লাই এইবিলাক বস্তু উলিয়াইছিল, এইবিলাক বস্তুৰ ভ্যালু সেই সময়তে 90,000 টকা। ওকে, এতিয়াই 90,000 টকাৰ কিমান ভ্যালু? এতিয়াই 10,000 টকা কম, 1 লাখ টকা ধৰা। তাৰমানে it goes to show যে the Ahom royalty, the Ahom kings were very rich. So এইটো এটা হৈ গ'ল ইকনমিৰ বিষয়ে কয়। 2 নম্বৰ কথা, মৈদাম বিলাকে কি আমাক মানে ধৰা কিহৰ আইডিয়া দিয়ে? যদি ৰিলিজিয়াছ বিলিফছৰ যদি আমি from that point of view যদি আমি চাবলৈ যাওঁ, মৈদামস they help us understand about certain beliefs of the Thai Ahom people. Okay, কি আমাক কি বুজায়? yes চাও ফাসিত মোহন, মৈদাম বিলাক একচুয়ালি কি হয় আমি হেতু বুজি পাব লাগিব নহয়। মৈদাম বিলাক হৈছে তোমাৰ টাই আহোম সকলৰ আগতে যেতিয়া তেওঁলোক অসমলৈ আহিছিল, তেওঁলোকৰ এটা নিজস্ব ধৰ্ম আছিল, বেলেগ এটা ধৰ্ম। ওকে, সেই ধৰ্মটোৰ নামো আছিল, মই বেলেগ এটা ক্লাছত তোমালোকক কম কেতিয়াবা। নিজস্ব তেওঁলোকৰ ধৰ্ম এটা আছিল। সেই ধৰ্মটোৰ মতে তেওঁলোকে যেতিয়া এজন মানুহৰ মৃত্যু হৈছিল, when a person died, মানে মই কি কৈ আছো, I will say the same thing in English because some of you do not understand Assamese, it seems. When the Thai Ahoms came to Assam, okay, they brought with them a new religion. It was their religion. And as per that religion, when somebody died, they did not burn that person. They instead buried that person. পুতিছিল, তেওঁলোকৰ পুতাৰ নিয়মটো আছিল। আৰু পুতাৰ পাছত, ওকে, পুতাৰ পাছত তাৰ ওপৰতে এটা বিশেষ আকাৰৰ এটা স্ট্ৰাকচাৰ বনাই দিছিল। They used to build a mound over the grave. That mound, okay, mound মানে কি? MOUND, mound ৰ অৰ্থ বুজি পাইছা?
a structure like this. Okay, look at my hands. A structure like this. Etuk ami mound buli ko. Okay, ami Okhomia dhep buli ko ba dhora he they build a mound eneke. Hemispherical shape or eta mound bonaisil. Hetuke ami moidam buli ko. Buji paisa? Mane moidam bilak ki hoy? In very simple words, they are the burial grounds of the Ahom kings, queens, or anyone. Okay, okol Ahom Roja aru Ranire nohoy. Soraideo moidamot swa. First of all, tumalke janibo lagibo je moidam bilak okol Soraideo nai. Moidams are scattered all over Assam. Soraideo moidams are special because Soraideo moidams are royal moidams. What is the meaning of royal moidams? Because those moidams are of Ahom kings, queens, some very important ministers, and Ahom princes. Hekarne ami royal moidams buli ko. Ene tomar moidams on hisorito hoy ase. Lasit Borfukoner moidam to Soraideot nai nohoy. Lasit Borfukoner moidam ase Jorhatot. Okay, Purondor Hinghor moidam Soraideot nai nohoy. Tekhedor moidam ase Jorhatot. Tumalke nischoy jana. Okay, so hisorito hoy ase. So moidam bilak, they tell us a lot about the ancient religious beliefs of the Thai Ahom people that they used to bury their dead. Okay, বুজি পাইছা? এনেকুৱা ধৰণৰ কিছুমান কথা কয় আমাক ময়দামে। তাৰ পিছত সো ময়দাম মই আকৌ পঢ়াম। ওকে, মই তোমালোকক বেলেগকে বুজাম ময়দাম মানে কি। আজি মই জাস্ট তোমালোকক আইডিয়া দিছো যে ময়দামছ বিলাকে আমাক কেনেকে হেল্প কৰি আছে আৰ্কিঅলজিক্যাল সোৰ্সেস। নেক্সট, মুভিং অন টু দা নেক্সট সোৰ্স। নেক্সট সোৰ্সটো হৈছে আচ্ছা, সো তোমালোকে আৰ্কিঅলজিক্যাল সোৰ্সটো মানে কি তোমালোকে বুজি পালা? মুভিং অন টু দা নেক্সট সোৰ্স। নেক্সট, the second most important source is epigraphy. কি কলো মই? Epigraphy. Okay, epigraphy. What is the meaning of epigraphy? Epigraphy meaning hoise inscriptions. Ami je tumar tamor folit, okay, tamor folit ba hilot likha jun bilak inscriptions paisu. Okay, hilot je kisuman rozai tumar kisuman bostu likhi thoi goise. Yes, Biki Mohan. Okay, rocks or uporot. On rocks we have found certain inscriptions. For example, on copper plates. On copper plates we have found certain inscriptions. Copper plate mane ki tamor folit kisuman rozai kisuman kotha likhi thoi goise. He bilakok ami ki ko? Epigraphy. He bilakeo, they also help us understand many important facets, many important aspects of Assam history. Etia moi I will give you some examples, a few examples of the most important findings with respect to epigraphy. For example, one of the most important things which will come under epigraphy is Kanoi Borokhi Bua rock inscription. Tumaleke nischoy hunisa. Kanoi, okay, K-A mane dhora Okhomiyat Kanai buli koi, K-A-N-A-I, Kanai, B-A-R-A-S-I, Borosi Bua, B-U-W-A, Kanai Borosi Bua rock inscription. Rock, R-O-C-K, rock. Kanai Borokhi mane ami dhora Okhomiyat Borokhi buli ko, Englishot ami Borosi buli ko. Okay, Kanai hekane moi Englishot koisu Borosi Bua rock inscription. In Assamese we call it Kanoi Borokhi Bua rock inscription. Kanai Borokhi Bua rock inscription. Kot ase North Guwahati. Where is it located? It is located in Uttar Guwahati বা North Guwahati. আমি কি পাইছো তাত? এটা ডাঙৰ হিল আছে। Okay, there is a large rock, there is a big rock, and on that rock certain lines have been inscribed. Okay, কিছুমান লাইন তাত খুদিত কৰা হৈছে। তাত কি লিখা আছে? তাত লিখা আছে যে 1205 খ্ৰীষ্টাব্দত what is being written there. এতিয়া মই তোমালোকক বুজাইছো যে এপিগ্ৰাফিয়ে কেনেকে হেল্প কৰে। How does it help us understand Assam history? তাত লিখা আছে যে তোমাৰ 1205 খ্ৰীষ্টাব্দত around 1205 CE, around 1205 CE তোমাৰ Bakhtiyar Khilji attack. তাত Bakhtiyar Khiljiৰ নাম নাই, তাত মাত্ৰ কি লিখা আছে যে 1205 CE, 1205 CE তোমাৰ অসমক বা অসমক কোনে অ্যাটাক কৰিছিলে? তাত লিখা আছে যে 1205 CE Assam was attacked by, okay, by the Turks.
TURKS, Turks. Okay, অসমীয়াত আমি তুৰ্ক বুলি কওঁ নহয়. Assam was attacked by the Turks and the Assamese defeated the Turks. সেইখিনি কথা লিখা আছে যে তুৰ্ক, okay, Turks সকলে অসমক আক্ৰমণ কৰিছিল আৰু তেওঁলোকক বেয়াকৈ পৰাস্ত কৰিছিল অসমীয়া মানুহে। এইখিনি কথা কত লিখা আছে? কানৈ বৰশী বোৱা ৰক ইনস্ক্ৰিপশন। আৰু আমি জাস্ট তাত এই লাইনটো লিখা আছে যে টাৰ্ক সকলে এটেক কৰিছিল অসমক, কিন্তু তেওঁলোকক পৰাস্ত কৰিছিল। অসমৰ সেনা বাহিনীয়ে তেওঁলোকক পৰাস্ত কৰিছিল টাৰ্ক সকলক। পাছত যেতিয়া আমি আমাৰ হাতত আৰু কিছুমান তথ্য আছে, সেই তথ্যবিলাকৰ পৰা আমি গম পাইছো যে একচুয়ালি এটেকটো, যোনটো এটেকৰ কথা কানৈ বৰশী বোৱাত লিখা আছে, সেই এটেকটো লিড কোনে কৰিছিল? বখতিয়াৰ খিলজী। সেই এটেকটো লিড কৰিছিল, that attack was led by Bakhtiyar Khilji. Bakhtiyar Khilji led that attack and the forces of Bakhtiyar Khilji were defeated by the then king of Kamrup who was known as Prithu, Raja Prithu. Okay, তোমালোকে নিশ্চয় শুনিছা তেওঁৰ নাম। He was the then king of Kamrup, Raja Prithu. So Kanoi Borokhi Bua rock inscription is very, very important in order to understand this particular event. বুজি পাইছা? Then epigraphy যদি মই আৰু তোমালোকক example দিও, for example ancient Assamor the most important king was Kumar Bhaskar Varman. Ancient Assamor the most important king was Kumar Bhaskar Varman. তোমালোকে নিশ্চয় নাম শুনিছা কুমাৰ ভাস্কৰ বৰ্মনৰ। প্ৰাচীন অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰজা আছিল তেখেত। কুমাৰ ভাস্কৰ বৰ্মনেও তামৰ ফলিত Kumar Bhaskar Varman has left two very important inscriptions written on copper plates. Tamor ফলিত তেখেতে দুখন অতি আৱশ্যকীয়, অতি দৰকাৰী inscriptions আমাৰ বাবে এৰি থৈ গৈছে। Okay, কিবা কিবি তেখেতে লিখি থৈ গৈছে। And the names of those two inscriptions are Nidhanpur inscription and Dubi inscription. Nidhanpur inscription, Nidhanpur, Nidhanpur inscription, and Dubi inscription, Doobi, Dubi inscription. Okay, Nidhanpur inscription and Dubi inscription. These two inscriptions belong to whom? These two inscriptions belong to Kumar Bhaskar Varman. আৰু তেখেতে এই দুখন ইনস্ক্ৰিপশ্যনত নানান ধৰণৰ কথা কৈছে। ফৰ এক্সাম্পল, আমি নিধানপুৰ ইনস্ক্ৰিপশ্যনখনৰ পৰা গম পাওঁ যে how Kumar Bhaskar Varman defeated the ruler of Bengal by the name of Shashank. শশাংক নামৰ ৰুলাৰজন, সেই ৰুলাৰজন আছিল বেংগলৰ। তেখেতক কেনেকে পৰাস্ত কৰি তেখেতৰ ৰাজধানীখন কেনেকে ক্যাপচাৰ কৰিছিল। The name of the capital was Karna Subarna. Whose capital? Shashank's capital was called Karna Subarna. Kumar Bhaskar Varman captured Karna Subarna. আমি কোপা গম পাই আছো from Nidhanpur copper plate বা Nidhanpur inscription বুলিও কও। Do you realize how inscriptions are helping us understand Assam history? বুজি পাইছা? আৰু এতিয়া মাত্ৰ চোৱা সোৰ্সেস বিলাকত আমাৰ ইমান সময় কিয় লাগিছে? Because they are very, very important. মাত্ৰ দুটা ক্যাটেগৰীৰ কথা কৈছো মই। আৰ্কিঅলজিৰ কথা কলো, তাৰ পিছত তোমাৰ এপিগ্ৰাফি, তাৰ পিছত there are few other sources. For example, literature. For example, numismatics. Literature and numismatics are equally important. Literature underot কি আহিব? Literature underot books বিলাক আহিব। Literature underot books আহিব। আৰু Assam history contextত those books which talk about Assam history. সব ধৰণৰ books আহিব literature underot, মানে সব ধৰণৰ books মানে those books which give us an idea about the history of Assam. For example, starting with Mahabharata and Ramayana itself, because Mahabharata and Ramayana also talk about ancient Assam. তোমালোকে জানি আচৰিত হবা, Mahabharatat লিখা আছে about a river by the name of Subanhiri, Huanhiri নদীৰ কথা Mahabharatat লিখা আছে। Mahabharatate লিখা আছে যে Huanhiri নদীত সোণ পোৱা যায়। ভাবা তোমালোকে, Mahabharata is talking about a river located on the north bank of Assam. Okay, Huanhiri ক'ত ফ্লো হয় তোমালোকে নিশ্চয় জানা। Okay, ধেমাজি আৰু লখিমপুৰৰ মাজত একেবাৰে ফ্লো হয়। Okay, এইফালেদি গলে ডিব্ৰুগড় ফালেদি গলে গগামুখ পাৰ হৈ তোমালোকে Huanhiri ব্ৰিজ পাবা, Huanhiri নদীখন। Subansiri, biggest
tributary hoy of Brahmaputra. So Subhanshree, so Mahabharata talks about Assam. Okay, Mahabharata is also very important because Mahabharata talks about ancient rulers of Assam like Bhagadatta. Okay, like Bhagadatta. Bhagadatta takes part in the battle of Kurukshetra. You guys must have heard of battle of Kurukshetra because tomaleke nischoy shunisa sake. It was a battle which was fought between the Kauravas and Pandavas. Pandavas hoy nai Kauravar Pandavar মাজত যোনখন যুদ্ধ হৈছিলে, যোনখন যুদ্ধই গোটে ভাৰতৰ তোমাৰ গোটে নক্সাই হলনি কৰি দিলে। সেই যুদ্ধখনত অসমৰ এজন ৰজাই ভাগ লৈছিলে, তেখেতৰ নাম আছিল, the name of that king who took part in the battle of Kurukshetra, his name was Bhagadatta. Mahabharata is talking about Bhagadatta, and Mahabharata praises Bhagadatta. Mahabharata praises the bravery and courage of Bhagadatta. Mahabharata also tells us that Bhagadatta had, okay, Bhagadatta was the father-in-law of Duryodhan, the most important figure among the Kauravas. Okay, Duryodhan. Duryodhan had married the daughter of Bhagadatta. Amak Mahabharata koi ase. Then there are so many books which give us an idea about ancient Assam. Okay, Kalidasa's Raghuvamsha also talks about ancient Assam. Arthashastra by Kautilya. You guys must have heard of Arthashastra. Arthashastra of Kautilya also talks about Assam. মই এতিয়ালৈকে অকল হেবিলাক কিতাপৰ নাম কৈ আছো যোনবিলাক কিতাপ অসমৰ বাহিৰত লিখা হৈছে। ভাবা হেবিলাক কিতাপতো তোমাৰ অসমৰ বিষয়ে তোমাৰ উল্লেখ কৰা হৈছে। এতিয়ালৈকে মই অসমত যোনবিলাক ৰচনা হৈছে হেবিলাকৰ কথা কোৱাই নাই। Almost all the Purans, আমি যে Purans বুলি কও, they are talking about Assam. Markandeya Puran, Kalika Puran to অসমতে ৰচনা হোৱা। Markandeya Puran talks about Assam. Vishnu Puran talks about Assam. Markandeya Puran is very important. Markandeya Purane অসমক কি বুলি কৈছে? Markandeya Purane অসমক কৈছে তোমাৰ কি জানানে? কোনবাই মোক ক'ব পাৰিবানে? Markandeya Purane অসমক কি বুলি কৈছে? Land of the rising sun বুলি কৈছে অসমক। Land of the rising sun. Markandeya Purane. বুজি পাইছা নাই? Land of the rising sun বুলি কৈছে। Almost all the Purans, they talk about Assam. Okay, Tarporonsi, there was a very important book which was written in Kashmir by a person called Kalhana. Kalhana নামৰ এজন মানুহে এখন কিতাপ লিখিছিল। এই কিতাপখনৰ নাম আছিল ৰাজা তৰংগিনী। RAJATARANGINI, Raja Tarangini. Kalhana wrote a book by the name of Raja Tarangini. That book was written, yes, Devajini knew, excellent. That book was written by Kalhana. He was from Kashmir. That book also gives us information about Assam. It tells us that the daughter of one of the kings of the Varman dynasty, whose name was Bala Varman. Bala Varman namor ejon roja asil. Bormon bongkhor roja asil. Bala Varman. Bala Varmanor swalik biya patisil he homoyor Kashmiror rozai. Ekhini information amak di ase konkhon kitabe? Kalhana's Raja Tarangini is telling us all these things. Etia moi dhora okay, I'm not telling you guys about the name of the daughter because মই আকৌ তোমালোকক ভালকে পঢ়াম। এইবিলাক মই just idea দিছো যে sources বিলাকে কেনেকে help কৰি আছে আমাক in order to know some of the most important aspects of Assam history. Tar pisot, for example, talking about the last, I forgot to talk about Kalika Puran. Why Kalika Puran is so special? Moi Puransor kotha to already koiswe. Why am I talking again about Kalika Puran? Because Kalika Puran was composed in Kamrup in Assam. And Kalika Puran tells us about the society of that time. Kalika Puran tells us about the religious beliefs of the people of Assam at that time. Kalika Puran tells us about the history of Kamakhya Mandir. Okay,
Kalika Puran gives us an idea about the fact that at that point in time, the major, the most important, the most popular religion of Assam was Devi Puja, Shakta worship. Ami jak mane tomar ki boli koy English ko. In English we call it Shakta, SHAKTA, Shakta form of worship. Mane dhora Akhomiyat kobo gole Devi Puja. So Kalika Puran is very, very important. Now moving on to the last category of source, that is numismatics. What is the meaning of numismatics? N-U-M-I-S, numis, N-U-M-I-S-M-A-T-I-C-S, numismatics. Yes, Himanshu and Chao, Fasit Mohan, both of you are correct. Okay, numismatics mane, yes, Khitish Kumar Nath, numismatics or ortho hoise study of coins. Mudrar Odhyayan, study of coins. Mane basically sabole gole, numismatics is related to coins. How do coins help us understand the history of Assam? How do coins help us understand the history of Assam? Keneke? Okay, so many coins have been issued by so many kings. Ekkebare Varman dynasty pa arambho hoy. Tumaloke Guwahatit je eta museum ase, Assam State Museum. Assam State Museum in Guwahati, there is a museum by the name of Assam State Museum, right opposite to Digholi Pukhuri. Assam State Museum. Hey, museum tule tumaloke jodi jua, you will find all the coins. You will find not all the coins. You will find a large amount of coins which were issued by different kings of Assam at different points in time, starting from the kings of Varman dynasty. Varman dynasty e coins issue korise, Salastambha dynasty e coins issue korise, Pala dynasty e coins issue korise, ar Ahom hokole to coins issue korise. So how do they help us understand the history of Assam? For example, yes, Himanshu Sonwal, excellent. For example, the material of the coin tells us about the economic condition of that time. Mudra to kihere bonaise, mudra to rupere bonaise ne mudra to hunere bonaise. Jodi mudra to rupor hoy, tar mane economic condition was thik thak, okay. Mudra jodi hunor hoy, tar mane ki a lot of gold was coming into Assam. Tar mane ki economic condition was good. Karon ami janu ancient times ot Okhomole ba India le gold hoday bahiro pa ahibo lagibo. Gold so India gold pai nupua nohoy, kintu India junkhini gold pai, the quantity is not enough. So jodi a king is minting coins out of gold, if a king is issuing golden coins, mane if the coins issued by him, if those coins are made up of gold, tar mane ki his kingdom is very rich. Aru gold tekhetor usorle keneke ahise, gold ohar madhyam etai hobo lagibo. There has to be only one way through which gold is coming to him, and that is ki trade. Tekhete export besi korise, import himan kora na, export besi korise, aru export tor binimoyot gold dot, karon agote international currency ki asil gold, etia jeneke international currency is dollars, agote international currency was gold and silver. So coins e amak eneke help kore. Moreover, coins bilakot roja bilakor naam likha thake. Okay, kisuman coins ot roja bilakor sobi projonto ase. Hebilake amak help kore in order to understand. Acha, so ejon rojai ekhini homoyt e coin to issue korisile. For example, Ahom coins bilak octagonal in shape hoy. Ahom coins bilak, most of the Ahom coins are octagonal in shape. Octagonal mane ki atta kuna. Okay, octagonal in shape. Octagonal in shape hoy. Etia octagonal in shape kiyo hoy, kebatao theory ase, ami khatange kobo nwaro. But whatever the theory, okay, whatever the theory may be, it goes to show je it had to do with the belief system. Je number 8 must have been lucky for the Ahoms, or number 8 may have meant something to the Ahoms. Okay, tumaloke egoraki bikhyat Ahom ranir naam sake hunisai, Bor Roja Phuleshwari. Okay, tekhet tumar rojai hoy gol, Bor Roja Phuleshwari. Okay, Hiwo Hingho Kuoror tumar ki boli koy Sorgodev Hiwo Hinghor Jesto Potni, the eldest wife of Hiwo Hingho, Bor Roja Phuleshwari. Bor Roja Phuleshwari e junbilak coins issue korisile, those coins, okay, tumaloke jodi swa hebilak coins etiao tumaloke paba internet available, mane dhora the pictures of those coins, you will see the language which was used
Okay, the language which was used on those coins was Persian. Bor Raja Phuleswariye issue kora coins or you will find the Persian language. Okay, Farsi buli ko ami Okhomiyat, Farsi language. English we call it Persian, Persian, Persian language. What does that indicate? It indicates, so Ahom Rozai, Ahom Rani Egorakie, coins issue Korease, coins or Persian Bhakatut Mane likhise. তাৰ মানে কি সেই সময়ত পাৰ্চিয়ান ভাষাটো আমি জানিব লাগিব যে মুঘল এম্পায়াৰ মুঘল ৰাজ দৰবাৰৰ ভাষা আছিল পাৰ্চিয়ান ভাষা আৰু যেহেতু ফুলেশ্বৰীয়ে যেহেতু বৰ ৰজা ফুলেশ্বৰীয়ে কইনছ ইস্যু কৰিছে যোনবিলাক কইনছত পাৰ্চিয়ান ভাষাত লিখিছে তাৰ মানে কি মুঘল ইকনমিৰ লগত বা মুঘলৰ লগত আহোম ৰাজ্যৰ ট্ৰেড হৈ আছিল ট্ৰেড সেই কাৰণে তোমাৰ বৰ ৰজা ফুলেশ্বৰীয়ে সেইবিলাক কইনছ ইস্যু কৰিছে যোনবিলাক কইনছত Persian language kiba kibi likha ase বুজি পালা সো এতিয়া মই আৰু বিশেষ তোমালোকৰ সময় নলো আজিৰ ক্লাছটো ইমানতে মই মোৰ ফালৰ পৰা যোনখিনি কবলগীয়া আছিল I have almost reached the conclusion so মই তোমালোকক খুদিব বিচাৰো first of all তোমালোকৰ ক্লাছটো কৰি কেনেকুৱা লাগিল okay one by one please let me know or second of all if you guys have any doubts যদি কিবা ডাউট আছে মোক তোমালোকে খুদিব পাৰা I will give you guys another 5 minutes হ'ব জিন্তু থেংক ইউ সো মাচ ছাৰ আৰু আশা কৰিছোঁ আজি সেশনটোৰ পৰা যিসকল কেণ্ডিডেটছ প্ৰেজেণ্ট আছিল তেওঁলোকে এক্সাম পাৰ্সপেক্টিভত ভালেখিনি কথা শিকিব পাৰিলে আৰু তেওঁলোকে আমাৰ মানে প্ৰায় 11টামান গ্ৰুপত লিংকটো দিয়া হৈছিল সকলো কেণ্ডিডেটে ক্লাছটো কেনেকুৱা পালে কি শিকিলে সেই গ্ৰুপত জনাই দিব লাগে কেনেকুৱা পালে কি শিকিলে আৰু আমাৰ পেইড গ্ৰুপৰ কেণ্ডিডেটসকলে নিশ্চয় ক্লাছটোৰ পৰা ইম্পৰ্টেণ্ট নোট ডাউন কৰিছে পইণ্টছ কিছুমান সেইখিনি আমাৰ পেইড গ্ৰুপত শ্বেয়াৰ কৰি দিব লাগে আৰু যিসকল কেণ্ডিডেটে এডমিশ্যন লৈছে তেওঁলোকেতো আমাৰ ছাৰৰ ক্লাছসমূহ পায়ে থাকিব তেখেতে আছাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আদি কৰি সকলোখিনি গাইড কেণ্ডিডেটসকলক দিয়ে থাকিব যিসকলে এডমিশ্যন লৈছে আৰু নোলোৱাও কোনোবা হয়তো এই ছেশ্যনটোত জইন হৈ আছে তেওঁলোকে ল'ব পাৰে এতিয়াও ইচ্ছা কৰিলে কাৰণ আমাৰ এডমিশ্যন চলি আছে আৰু আমাৰ ৰেকৰ্ডিং ছেশ্যনটো যিসকল কেণ্ডিডেটে চায় তেওঁলোকেও এডমিশ্যন ল'ম বুলি ভাবিলে ল'ব পাৰে মানে আমাৰ এডমিশ্যন প্ৰচেছ চলি আছে আৰু ছাৰৰ ক্লাছসমূহ তেতিয়া কণ্টিনিউ কৰি থাকিব পাৰিব আৰু এনেকুৱাকৈ ইনফৰ্মেটিভ ছেশ্যনবিলাক আহি থাকিব ভৱিষ্যতৰ দিনত Yes Hitish Kumare just one second এজনে সুধিছে will I provide notes yes মই definitely তোমালোকক notes দিম I will provide notes okay proper class যেতিয়া start হ'ব so মই আগতে পঢ়াম তাৰ পিছত মই তোমালোকক notes দিম হয় 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 কাৰণ আমি আধাখৰীয়াকে নকৰো কামটো হয়নে আমি ফুলফিলকে আপোনালোকৰ কাৰণে আমি কৰিছো যেতিয়া yes আপোনালোকৰ সুবিধা হোৱাকে আমি গোটেইখিনি দিম যিহেতু মেইন পাৰপজটো কি আপোনালোকৰ এক্সাম ক্লিয়াৰ হ'ব লাগে আৰু সেইকাৰণে আমি গাইডেন্স প্ৰগ্ৰেমটো ৰাখিছো গতিকে সেইখিনি আমি ৰাখিম আৰু কোনে কেনেকুৱা পালে কি শিকিলে যিজন কেণ্ডিডেটে যিটো গ্ৰুপত আছে তাতে জনাই দিলেই হ'ল আৰু ইয়াতে ভালেখিনি জনাইছে বাৰু ভাল লাগিল সকলোৱে জনাই আছে প্ৰায় ইয়াতে এজনে সুধিছে classes will be in app or Google Meet গুগল মিটটোতো চিয়'ৰ্চত হ'বই এপৰ আমি মানে কামখিনি কৰি আছোঁ 100% ৰেডি হোৱাগৈ নাই এপটো ৰেডি হৈ যোৱাৰ লগে লগে আমি এপত দি দিম কিন্তু ৰেকৰ্ডিংটোতো পাবই ৰেকৰ্ডিং আপোনালোকে যিসকল পেইড কেণ্ডিডেট ৰেকৰ্ডিংটো আপোনালোকক ছেপাৰেটকৈ দিয়া হ'ব কিন্তু এপৰ কামটো মানে 100% কমপ্লিট হোৱা নাই যেতিয়া হৈ যাব সেই এপটোত আপোনালোকক এড কৰি তাত দি দিয়া হ'ব okay so I've been receiving a lot of messages and it seems that all of you enjoyed my class acha Abdul Aziz course fee hodise hindu আচ্ছা কোৰ্স ফি হৈছে 5000 okay so course fee hoise 5000 so more classes bilak so jodi tumalokor bhal lagil tumalake chinta koribo para because moi ekmatro faculty noho aru dher faculty ase and all our faculty are of top notch okay tumalake etia demo class ami aji pa start korisu he so you guys can see for yourself je all the faculty members of Dream Zone IAS are excellent top notch you will not get any complaints okay and once again thank you so much for all the wonderful feedback মই এনেকে ক্লাছ কৰাই গৈ থাকিম so if you are interested you can always get in touch with Jintu Lahon with Dream Zone IAS ঠিক আছে Jintu then let's wrap up for today
অ'কে আজিলৈ ইমানতে সামৰি দিওঁ থেংক ইউ এভৰিৱান গুড নাইট Okay, thank you so